আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি তিনিবাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, এছপিৰ ওচৰত যাব, ডিজিপিৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো, এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে, ডিজিপিৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ চিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছো, মই এই খাকী পোছাক পিন্ধিছো। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। এই চিন্তাৰে আমি আগুৱাই যাব লাগিব।